জিএমচিএছ ঘটনাৰ উচ্চস্তৰীয় তদন্ত ঘোষণা কৰিছে জিএমচিএছ কৰ্তৃপক্ষই সিসিটিভি ভিজুৱেল নিৰীক্ষণ কৰি থকা হৈছে নিৰীক্ষণ কৰি আছে জিএমচিএছ কৰ্তৃপক্ষই জিএমচিএছৰ প্ৰসূতি বিভাগৰ ৩ নং মহলাত সংঘটিত হৈছে ঘটনাটো সিসিটিভি ভিজুৱেল চাই ব্যৱস্থা গ্ৰহণ কৰাৰ কথা ঘোষণা কৰিছে জিএমচিএছ কৰ্তৃপক্ষই জিএমচিএছৰ প্ৰসূতি বিভাগত সংঘটিত হৈছিল এই ভয়ংকৰ ঘটনাটো প্ৰসূতি বিভাগৰ ৩ নং মহলাত সংঘটিত হৈছিল এই ভয়ংকৰ ঘটনাটো বিছনাৰ পৰা পৰি মৃত্যু হৈছিল নৱজাতকৰ 15 আগষ্টত জন্ম হৈছিল মৃত শিশুটিৰ বিছনাৰ পৰা পৰি গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছে আন ৩টাকৈ শিশু এনআইসিউত একেখন বিছনাতে ৰাখিছিল ৪টাকৈ শিশু তাৰে এটা শিশু পৰি মৃত্যু হৈছে আন ৩টা শিশু আঘাতপ্ৰাপ্ত হৈছে ৰছিত লাগি উলমি ৰৈছিল এটি নৱজাতক ঘটনাৰ উচ্চস্তৰীয় তদন্ত ইতিমধ্যে ঘোষণা কৰা হৈছে সিসিটিভি ভিজুৱেল চাই থকা হৈছে আৰু সেইমতে ব্যৱস্থা গ্ৰহণ কৰাৰ আশ্বাস দিছে জিএমচিএছ কৰ্তৃপক্ষই জিএমচিএছৰ প্ৰসূতি বিভাগত এই ভয়ংকৰ ঘটনাৰ পিছতে এতিয়া হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে অভিভাৱক আৰু পৰিয়ালৰ মাজত লাগিছে এক হাহাকাৰ অৱস্থা চিকিৎসকৰ নাৰ্ছৰ গাফিলতিৰ বাবে এই ঘটনাটো সংঘটিত হৈছে বুলি অভিযোগ কৰিছে ভুক্তভোগী পৰিয়ালকেইটা